মার্কিন মারাক জিন্দাবাদ, কংগ্রেস আই জিন্দাবাদ, আইজুরি গাঁও জিন্দাবাদ। আৰু তাৰপিছত আমাৰ বাইজুৰি গাঁৱৰ মহিলাবিলাকৰ সভানেত্ৰী আছে। সভানেত্ৰীক আমাৰ যেতিয়া সম্বৰ্ধনা জনাব। অলপ কষ্ট কৰি আহিছে। Terpinan daw de yan Baizuri nos pasok. Demna yatsi may bati napem na. Rongsay napem na Baizuri daw de yano holo mitinong gen. আমার বন্ধু বান্ধবী সকললৈ আমার আপোনালোকক যিখিনি সময়ত আমি টাইমটো দিছিলোঁ সেই টাইমত আহিব কাৰণে মহিলাবিলাকৰ আৰু বাইজুৰি গাঁৱৰ গাঁওবুঢ়াৰ ফালৰ পৰা আৰু তাৰপিছত আমাৰ বাইজুৰি গাঁৱৰ মহিলাবিলাকৰ সভানেত্ৰী আছে। সভানেত্ৰীক আমাৰ যেতিয়া সম্বৰ্ধনা জনাব। অলপ কষ্ট কৰি আহিছে। ধন্যবাদ। এতিয়া আমাৰ ফালৰ পৰাই আমি সভাখন আৰম্ভ কৰোঁ। যে ধৰক সকলোৱে জানে আমাৰ মই নকওঁ এতিয়া আমাৰ ৰাভা আছাম অট'নমাছ কাউন্সিলৰ প্ৰাক্তন অধ্যক্ষ তৰুণ ৰাভা ডাঙৰীয়া তেওঁকো মই পৰিচয় দিয়াৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু লগে লগে আমাৰ অসম জাতীয় পৰিষদৰ গোৱালপাৰা জিলাৰ সাধাৰণ সম্পাদক হেমন্ত কলিতা ডাঙৰীয়াক পৰিচয় দিয়াৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু তাৰ লগে লগে আমাৰ ৰাভা আছাম অট'নমাছ কাউন্সিলৰ দুবাৰকৈ কাৰ্যবাহী সদস্য অতিবাহিত কৰা ডাৰকা সমষ্টিৰ মাননীয় হৰিশ্চন্দ্ৰ ৰাভাক তেওঁৰ পৰিচয় দাঙি ধৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু দিলমা জাকলি মণ্ডলৰ নীলকান্ত দুইমাৰী ডাঙৰীয়াক পৰিচয় দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ আইগিয়া গাঁও পঞ্চায়তৰ উপসভাপতি প্ৰাক্তন উপসভাপতি শ্ৰী কুমাৰ চন্দ্ৰ ৰাভা ডাঙৰীয়াক তেওঁৰ পৰিচয় দাঙি ধৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ বালিজানা মহিলা মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী শ্ৰী দীপা ৰায় ডাঙৰীয়া। আৰু আমাৰ লগত বহুতো আছে, সময় খুব তাকৰ, গতিকে বিশেষ নকৈ চন্দ্ৰবাইদেউ তেওঁ নিজৰ ঘৰত দিছে। বিশেষভাৱে বাইজুৰি আজি ৰাজহুৱা ভৱনত অনুষ্ঠিত আমাৰ শ্ৰদ্ধা মৰমৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মাৰ্কিন মাৰাক ডাঙৰীয়া, আহি পোৱা আমাৰ ৰাভা অট'নমাছ কাউন্সিলৰ প্ৰাক্তন অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভা ডাঙৰীয়া, লগতে আমাৰ হেমন্ত কলিতা আৰু আমাৰ কংগ্ৰেছ পাৰ্টীৰ কাৰ্যকৰ্তাসকল, ব্লক লেভেলৰ কৰ্মকৰ্তাসকল আৰু বাইজুৰি গাঁৱৰ গাঁওবুঢ়া, লগতে জুনিয়াৰীসকল, শিক্ষাগুৰুসকল, আই মাতৃসকল আৰু সকলো মোৰ ভাই ভনীসকল, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মিটিং চলি আছিল, আমাক দেখা লগে আপোনালোকে একদম মিটিঙৰ পৰা উঠি আহি নিজে নিজৰ আসন গ্ৰহণ কৰিছে। ই আমাৰ কাৰণে ভাল এটা চিন আৰু তাৰ কাৰণে মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিব যাচিছোঁ। 2 নম্বৰ কথাটো হ'ল যে আজি আপোনালোকে জানে যে নিৰ্বাচনী বতৰ চলি আছে। এই নিৰ্বাচনী বতৰত আমি কাক ভোট দিম আৰু কিয় ভোট দিম, ইয়াৰ সংক্ৰান্তত যদি আমি চাবলৈ যাওঁ, আমি ক'ব লাগিব যে ইমান দিনৰ পৰা আমাৰ আশা পালি ৰখা যিটো সমষ্টি, এই সমষ্টিটো এতিয়া আমাৰ ST সমষ্টি বা জনজাতীয় সমষ্টি হিচাপে পৰিগণিত হৈছে।
আর এই জনজাতি পরিবর্তন হওয়ার পিছত আমার মাজত ইয়াত বিশেষভাৱে ৰাভা বড়ো আৰু গাৰো ৰাভা বড়ো আৰু গাৰোই আমি ইয়াত কোনোবা এজনে আমাৰ নেতৃত্ব দিব বা নেতা হৈ যাব বা এমএলএ হৈ যাব। তো তাৰ কাৰণে আমি যদি চাবলৈ যাওঁ এই নিৰ্বাচনী বতৰত এতিয়া আমি কংগ্ৰেছে বিজেপি গালি দিব, বিজেপিয়ে কংগ্ৰেছ গালি দিব, কোনোবাই কাৰোবাক গালি দিব, এইটো স্বাভাৱিক, হয়নে নহয়? তো ইয়াত আমাৰ মাজত কংগ্ৰেছ কৰ্মী থাকিব পাৰে, বিজেপি কৰ্মী থাকিব পাৰে, কিন্তু আমি সকলোৱে এটা ঘৰৰ নিচিনাকৈ চিকিৎসা কৰাৰ কাৰণে আমি ইয়াত গোট হৈছোহি। চাওক, বিগত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছতে আমি দলিত, শোষিত আৰু বঞ্চিত, যাৰ কাৰণে আমাৰ ৰাস্তা ঘাট, আমাৰ খোৱা পানীকে আদি কৰি শিক্ষা অনুষ্ঠানকে আদি কৰি আমাৰ উন্নত মানদণ্ডৰ নহয়। টাউনত যদি কম্পিটিটিভ চলে স্কুলবিলাকত, আমাৰ গাঁৱৰ স্কুলবিলাকত কম্পিটিটিভ কি আমাৰ ফেনটো বা কাৰেণ্টৰ নথকা হৈ থাকে, হয়নে নহয়? মাতৃসকল, হয়নে নহয়? তো সেইকাৰণে এতিয়া যদি আমি চাবলৈ যাওঁ যে ইয়াত ৰজা বনোৱা আৰু ৰজা বনোৱা বা ৰজা নবনোৱা হাতটো আপোনালোকৰ হাতত আছে। আপোনালোকৰ শক্তিশালী সকলো গণতান্ত্ৰিক হিচাপে আমি ভোট সাব্যস্ত কৰিব লাগিব। আৰু এই ভোট সাব্যস্ত কৰাৰ আগতে আমি এবাৰ হ'লে চিন্তা কৰক যে এইবুলি আমি যে ভাৰতবৰ্ষৰ যদি বিশেষভাৱে অসমৰ কথা যদি চাবলৈ যাওঁ নিৰ্বাচনী বতৰত, তেতিয়াহ'লে আপাৰ আসামত ৪৬টা সমষ্টি আছে। এই ৪৬টা সমষ্টিৰ ভিতৰত আমি ৪০টা মান কংগ্ৰেছ পাৰ্টি পাবলৈ সক্ষম হ'ব, ই অলৰেডি নিৰ্ধাৰিত হৈ গৈছে। আৰু ইয়াৰ কাৰণে যদি আমি চাবলৈ যাওঁ কংগ্ৰেছ পাৰ্টিয়ে চৰকাৰখন গঠন কৰিবলৈ গৈ আছে। কংগ্ৰেছে গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন হ'ব আৰু চৰকাৰ গঠন হোৱাৰ পিছত কংগ্ৰেছৰ গ্যাৰাণ্টি, কংগ্ৰেছৰ ইস্তাহাৰ, যেনেধৰণে আপোনালোকে জানে জন্মনি ৰাভা আপোনালোকে সুধিছে, জন্মনি ৰাভা আপোনালোকে বিশ্বাস পাইছেনে? বিজেপিৰ দিনত পোৱা নাই। ইমান আবেদন নিবেদন কৰিলে তাৰ মাতৃ, কিন্তু তাৰ কোনো বিশ্বাস নাপালে। জুবিন গাৰ্গক নাইটো ইতিলৈ দিব পৰা নাই, আজি 6 মাহ শুবলৈ গৈ আছে। তাৰ সেইকাৰণে আমাৰ কংগ্ৰেছ পাৰ্টিয়ে গ্যাৰাণ্টি দিছে 100 দিনৰ ভিতৰত জুবিন গাৰ্গক নাইটো, কংগ্ৰেছে যদি চৰকাৰলৈ আহে 100 দিনৰ ভিতৰত জুবিন গাৰ্গক নাইটো দিব। তাৰপিছত ৰাহুল গান্ধী বা আমাৰ কংগ্ৰেছ পাৰ্টিৰ ইস্তাহাৰটো বা গ্যাৰাণ্টিটো হ'ল যে 50,000 প্ৰতি মহিলা সমিতিবিলাকক প্ৰতি মাহে 50,000 টকা দিব। আৰু যদি বিজুলী আছে, কাৰণ বিজুলী ব্যৱহাৰ কৰি আছে, 600 টকা লৈ বিজুলী মুক্ত কৰিব। তাৰমানে আমাৰ সাধাৰণ ৰাইজৰ 600 টকাটো প্ৰায় বিল নাহে, হয়নে নহয়? সাধাৰণ 600 টকা বিল নাহে। তো সেইকাৰণে যদি চাবলৈ যাওঁ আৰু প্ৰতি মাহে পেঞ্চন পাব আপোনালোকে, যেনেধৰণে আপোনালোকৰ মাহত কিমান দি আছে, বছৰীয়া 1250 টকা প্ৰতি মাহৰ পেঞ্চন হিচাপে 1250 টকা দিবৰ কাৰণে আমাৰ ৰাহুল গান্ধী তথা গৌৰৱ গগৈয়ে ইয়াৰ কি বুলি ক'লে, ইয়াৰ গ্যাৰাণ্টি দিয়া আছে। এনেধৰণে আপোনালোকে চাবলৈ যাওঁ বিজেপিত আপোনালোকক গ্যাৰাণ্টি দিছিল। কি গ্যাৰাণ্টি দিছিল? মহিলা উদ্যমিতা আঁচনি, অৰুণোদয় আঁচনি, আৰু এই ঘৰকে আদি কৰি দিছিল, হয়নে নহয়? হয়নে নহয়? সহযোগী দলৰ প্ৰাৰ্থী মাৰ্কেটিং কুমাৰ কানৰীয়া, মঞ্চত উপবিষ্ট নিৰ্বাচনী কমিটিৰ অধ্যক্ষ তৰুণ ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট আমাৰ বাইজুৰি গাঁৱৰ গাঁওবুঢ়া, মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ আৰু বাইজুৰি গাঁৱৰ পুৰুষ মহিলা প্ৰমুখে কৰি কণ ভাইটি ভণ্টিসকল, নিৰ্বাচনী ভাষণ বুলি ক'বলৈ আমাৰ ৰাভা ডাঙৰীয়াই ক'লে, বিশেষভাৱে আপোনালোকক বুজাই ক'লে। তাৰ মাজতো মই দুটামান কথা ক'ব খুজিছোঁ। মই এটা আঞ্চলিক দলৰ প্ৰতিনিধিত্ব কৰোঁ। আঞ্চলিক দলটোৰ অৰ্থ আপোনালোকে নিশ্চয় জানে। আজি উপস্থিত থকা বাইজুৰি গাঁওখনৰ মাননীয় গাঁওবুঢ়া আৰু আমাৰ বাইজুৰি গাঁওখনৰ আই মাতৃসকল আৰু মোৰ দাদাসকল আৰু মোৰ লগত অহা আমাৰ কংগ্ৰেছ স্কুলৰ নেতাসকল আৰু আমাৰ ৰাজ্য দলৰ নেতাসকল সকলোকে মই নমস্কাৰ কৰিছোঁ।
আজি আপোনালোকে জানে যে আমি কি উদ্দেশ্যত আমি ইয়াতে আহিছোঁ। দাদাসকলে মামাসকলে আপোনালোকক ধুনীয়াকৈ বুজাই দিছে যে আজি আমাৰ নিৰ্বাচনৰ বিষয়ে আমি এই নিৰ্বাচনৰ প্ৰচাৰটো আৰম্ভণি কৰি পিনি আমি বিভিন্ন ঠাইত যাই পিনি আমি এই 9 তাৰিখৰ নিৰ্বাচনৰ বিষয়ে আমি বিভিন্ন জায়গাত যাই পিনি আমি সেইটোৰ বিষয়ে আমি তেনেকুৱা সভাখন ৰাখি আছোঁ। আজি এটা মই আপোনালোকক ক'ব খুজিছোঁ যে মই সেই বাইজুৰি গাঁওখনত আহি পিনি বহুত আনন্দ, কাৰণ আমাৰ আই মাতৃসকলে আৰু আমাৰ দাদাসকলে নিজৰ নিজৰ কামখন এৰি পিনি আৰু নিজৰ সময়খন এৰি দি পিনি ইয়াতে উপস্থিত হৈছে। কাৰণে মই আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে আমি কংগ্ৰেছ দলৰ পৰা আহিছোঁ আৰু কংগ্ৰেছ দলে মোক টিকেটটো প্ৰদান কৰা হৈছে, যাকে সেই নিৰ্বাচনত মই কেণ্ডিডেট হিচাপে মই ইলেকশ্যনত কণ্টেষ্ট কৰিব পাৰিম বুলি কংগ্ৰেছ কৰ্মীয়ে মোক এইটো সুযোগ কৰি দিছে। আজি মই আপোনালোকক বিশেষকৈ নকওঁ, কাৰণ আমাৰ বেলেগ ঠাইতো আমাৰ মিটিং আছে। তথাপিও মই কিছুমান কথা দাঙি ধৰি মই ক'ব বিচাৰিছোঁ, কাৰণ আমাৰ যিখিনি আমাৰ সমষ্টি, আমাৰ 13 নং সমষ্টিত যিখিনি আমাৰ সমস্যা আৰু যিখিনি আমাৰ আঁচনিবিলাক আমি আমাৰ মানুহবিলাক পাব লাগিছিল, সেই আঁচনিবিলাক আমাৰ মানুহে, আমাৰ ট্ৰাইবেল মানুহে বহু সময়ত নাপায় আৰু লাভ নকৰে বুলি মই আপোনালোকক এটা জনাব খুজিছোঁ। আপোনালোকে ভাবিব পাৰে যে আমাৰ কাৰো মানুহবিলাকে, আমাৰ কাৰো সম্প্ৰদায়ৰ পৰাও বহু আঁচনি লাভ কৰি আছে বুলি ভাবিব পাৰে, কিন্তু আপোনালোকে চাওক আমাৰ কাৰো মানুহ, আমাৰ কাৰো সম্প্ৰদায়ৰ কেনেকুৱা অৱস্থা চলি আছে আপোনালোকে নিজে এই অঞ্চলত চালে আপোনালোকে গম পাব। ঠিক তেনেকৈ মই জানো আপোনালোকৰ অৱস্থা আমাৰ অৱস্থা একে, আৰু সেইটো ক'ব গ'লে আমি গাৰো আৰু ৰাভা ভাই আৰু আমি ভাই বুলি ক'ব পাৰোঁ। আমাৰ সেই নিৰ্বাচনত আমাৰ যিখিনি অধিকাৰ আছে, সেই অধিকাৰৰ বিষয়ে বহু কৈলো কথা দাদাহঁতে আপোনালোকক কৈ দিয়া হৈছে, আৰু মই জানো আপোনালোকে কাক ভোট দিলে আপোনালোকৰ সুবিধা হ'ব আৰু কাক ভোট নিদিলে আপোনালোকৰ কাৰণে সুবিধাটো হ'ব, সেইটো আপোনালোকে নিজেই সিদ্ধান্ত ল'ব পাৰে বুলি মই জানো। এতিয়া কথাটো হ'ল যে আমাৰ যিখিনি সমস্যা, আমাৰ অঞ্চলত যিখিনি প্ৰব্লেম আছে, সেই প্ৰব্লেমবিলাক প্ৰথমতে আমি চাব লাগিব। সেই সমস্যাবিলাক আমি কেনেকৈ আগবাঢ়ি কিনি আমাৰ দিশবোৰত লৈ যাব পাৰিব, সেইটোৰ কাৰণে আমি চিন্তা কৰিব লাগিব। যদি আমি কালি ভোটহে দিওঁ, যদি আমি ভাবে যে আমাৰ নিজৰ মানুহ, আমি নিজৰ মানুহৰ কাৰণে ভোটহে দিওঁ, সেইটোৰ কাৰণে ভোট দিম বুলি ভাবিলে সেইটো আপোনালোকৰ এটা, মই ভাবোঁ যে সেইটো আপোনালোকৰ যিখিনি অধিকাৰ আছে, সেই অধিকাৰখন আপোনালোকে ভালকৈ দায়িত্বখন লোৱা নাই বুলি মই ভাবোঁ। কাৰণ আমাৰ যিখিনি অঞ্চলৰ যিখিনি সমস্যা আমাৰ অঞ্চলৰ আছে আৰু এৰিয়াত আছে, সেইবিলাক সমাধান কৰাৰ কাৰণে আমি সকলোৱে ভাবিব লাগিব যে এটা নেতাই আৰু ভাল নেতাই কিমান উন্নয়ন আৰু উন্নতিটো লৈ আহিব পাৰিব,
এইটোৰ কাৰণে আমি প্ৰথমতে চিন্তা কৰিব লাগিব। আমি নেতা বুলি ক'লে সেইটো ভাবিব নালাগিব যে আমাৰ গাঁৱৰ মানুহে এনেকুৱা ভাবিব নালাগিব যে আমি গাঁৱৰ মানুহকে নেতা বনাম বুলি ভাবিব নালাগিব। আমাৰ ৰাভা সম্প্ৰদায়ৰ এইটো ভাবিব লাগিব যে আমাৰ ৰাভা মানুহকে আমি নেতা বনাম বুলি ভাবিব নালাগিব। আমি ভাবিব লাগিব যে আমাৰ গাৰো আৰু ৰাভাটো বিশেষ যোনে আমাৰ সমস্যা আৰু সকলো সম্প্ৰদায়ৰ সমস্যাটো লৈ কিনি আমাৰ এছেম্বলিত উত্থাপন কৰিব পাৰিব, সেইটোৰ কাৰণে আমি চিন্তা কৰিব লাগিব। মোৰ শ্ৰদ্ধাৰ কংগ্ৰেছ পাৰ্টীৰ কৰ্মকৰ্তাসকল আৰু সন্মানীয় সতীৰ্থ কৰা মাৰ্জুলিন মাৰাক ডাঙৰীয়া আৰু লগতে আমাৰ বাইজুলি গাঁৱৰ সন্মানীয় ৰাইজ আৰু আইন মাতৃসকল। তো মই এনেকুৱা সভা সমিতিত ইমান বক্তব্য ৰখাৰ মোৰ অভ্যাস নাই, তথাপিও মোৰ এইটোৱে ক'ব বিচাৰিছোঁ ৰাজ্যপালৰ পৰা আমাৰ যিজন SPৰ 13 নং পশ্চিম গৰ্ভস্থলৰ সমষ্টিৰ মাৰাক ডাঙৰীয়া, তাতে তেওঁ আমাৰ ৰাইজৰ সহযোগত যিহেতু তেওঁ ষ্টেণ্ড কৰিছে, তো তেওঁ আমাৰ এটা ৰাইজৰ আশা তেওঁ যাতে বিপুলতত জয়যুক্ত হয়। আৰু আমাৰ বাইজুলি গাঁৱৰ ৰাইজৰ ফালৰ পৰা মই এইটোৱে তেওঁৰ পৰা এটা আশা কৰিছোঁ বা তেওঁক অনুৰোধ কৰিছোঁ বা অনুৰোধ জনাইছোঁ, তেওঁ জয়যুক্ত হ'লে যাতে আমাৰ ৰাইজৰ কিছুমান আঁচনি বা আমাৰ এই অঞ্চলৰ যিখিনি ৰাস্তা ঘাট স্কুল ইত্যাদি যিমানবোৰ আমাৰ যিমানখিনি পাৰে তেওঁ যাতে আমাৰ ৰাইজৰ ডেভেলপ কৰে, সেইটো মই তেওঁৰ ওচৰত অনুৰোধ জনাই মোৰ চমু বক্তব্যখিনি এইখিনিতে সমাপ্ত। ধন্যবাদ থাকিল গাঁওবুঢ়া মহোদয়লৈ। Toko na may na. Jelmarang baksa. Baijuri songni yan jelmarang ne. Public rang songni pagba parang. Ya. Jangci na kaningan na hindi det ko. जिंदाबाद कांग्रेस है जिंदाबाद बाईजुरी गाँव जिंदाबाद মানে বেয়া কথা হ'ব বাईजुरी गाँव সবকে ধন্যবাদ জনাইছো দেই তাতে খুদিলো এই মিটিঙত আহিব নহয়